বৰ্তমান কিছুমান কথা ক'বলৈ নাপায়, ইগন'ৰ মাৰিব লাগে কিছুমান কথাত। কাৰণ আমাৰ অসমত বৰ্তমান বানপানীৰ মানে তাণ্ডৱ চলি আছে। সকলোৱে গম পায় আপাৰ অসমত বানপানীৰ যোনটো সমস্যা হৈছে এইবাৰ আমাৰ আপাৰ অসম ধ্বংস কৰি পেলাইছে। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ এইবোৰ চব জেগা ধ্বংস কৰি পেলাইছে। তাৰ মাজতো মানে আমাৰ অসমত মানুহবোৰ মানে নেতাবোৰ ইমান থাৰ্ড ক্লাছ নেতা হয় গোটেইবোৰ, ৰাজনীতি কৰিব এৰি দিয়া নাই। ৰাজনীতি সদায় কৰিবই লাগিব, এটা ভাল সময় হওক এটা বেয়া সময় হওক, যিকোনো সময়ত সিহঁতৰ ৰাজনীতিটো লাগে। মেইন মুদ্দা হয় ৰাজনীতি। কিয় কৈছোঁ মই, ইয়াতো হিন্দু মুছলিম আনিব খুজি আছে ৰাজনীতি। কিছুমান মুছলমান মানুহে আপাৰ অসমত গৈ হেল্প কৰি আছে, সহায় কৰি আছে। যেনেকুৱা আজমল ডাঙৰীয়া, বদৰুদ্দিন আজমলে তেখেতে শিৱসাগৰত গৈছে, ক'ৰবাত গৈছে, হেল্প কৰি আছে তাতে। মেডিকেলৰ পৰা আৰম্ভ কৰি খোৱা বস্তুৰ পৰা আৰম্ভ কৰি টকা দিয়ালৈকে তেখেত পাৰ্চনেলি টকা দি আছে মানুহক, হেল্প কৰি আছে। কিন্তু কিছুমান মানুহে, কোনবোৰ মানুহ এইবোৰত মাত মাতে এইটো আপোনালোকে ভালদৰে গম পায়, মই এইটো নাম নলওঁ। কি কৈ আছে যে বদৰুদ্দিন তাতে ৰাজনীতি কৰিব গৈছে। বদৰুদ্দিনৰ দৰকাৰ নাই, বদৰুদ্দিনৰ দৰকাৰ নাই তাতে হেল্প কৰিবৰ কাৰণে। আমি হেল্প কৰিম, চৰকাৰে হেল্প কৰিব, এনেকুৱা টাইপৰ কথা কৈ আছে। আৰে ভাই, সেইবোৰ মানুহক মই কওঁ, যিবোৰে হেল্প লৈছে বদৰুদ্দিনৰ পৰা, বদৰুদ্দিন আজমল ডাঙৰীয়াই যাক হেল্প কৰিছে আৰু যিবোৰে লৈছে সিহঁতক গৈ সোধক আপোনালোকে, দম আছে যদি সেইবোৰ মানুহক সোধক যে আপোনালোকে কিয় লৈছে তেখেতৰ পৰা হেল্প, সহায় কিয় লৈছে তেখেতৰ পৰা, ঘূৰাই দিয়ক। আপোনালোকক কাণ তলিয়ে এনেকৈ দিব নহয়, ৰঙা হৈ পৰিব গোটেই বস্তু, মনত ওপৰৰ পৰা তললৈকে ৰঙা কৰি পঠিয়াই দিব আপোনালোকক। এই মানে দুৰ্যোগৰ সময়ত এটা এটা বস্তু, এটা এটা টকা, এটা এটা খোৱা বস্তু হওক, এগিলাচ পানী হওক, সকলো বস্তু ভেৰি ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইবোৰ কোনোবাই গৈ দিছে আৰু তাতো ৰাজনীতি কৰে মানুহবোৰে। কোনোবাই কৈ আছে যে বদৰুদ্দিনৰ যিবোৰ বস্তু পঠিয়াইছে সেইবোৰত বোলে গৌ মাংস, নিষিদ্ধ গৌ মাংস ওলাইছে। ৰাতুল কলিতা নামৰ এজন ফেচবুকত এনেকৈ ফালি আছে, বহুতকেইটা পোষ্ট, 2-3টা পোষ্ট দিছে। আৰু এটা দিছে চাওক। এই ৰাতুল কলিতাৰ নিচিনা মানুহক আমাৰ অসম আৰক্ষীয়ে কিয় এৰেষ্ট নকৰে? ছ'চিয়েল মিডিয়াত যে অপেনলি দি আছে তেওঁ, সেই ৰাতুল কলিতাক এৰেষ্ট কিয় নকৰে? মানে ৰাতুল কলিতা কোনোবাই এখন দলৰ কাৰণে মাত মাতে কাৰণে ভয় কৰে নেকি আমাৰ আৰক্ষী প্ৰশাসনে? যি কি নহওক, এইটো বেলেগ কথা হ'ল। বদৰুদ্দিন আজমল ডাঙৰীয়া যিদৰে হেল্প কৰিছে, তেওঁক লৈ বহুত ধৰণৰ কথা হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰথমে কোনোবা কৈছিলে যে আপুনি নাযাব তাতে, মুছলমান মানুহ, আপোনাৰ পৰা হেল্প নল'ব, অমুক নল'ব, আপোনাৰ ৰিস্ক আছে। তাৰ পাছতো তেওঁ গৈছে। বহুত মানুহ কৈছে, যোৱাৰ আগে ধমকি দিছে, ৱাৰ্ণিং দিছে, বোলে আপুনি মুছলমান হৈ দাড়িয়ালা টুপিয়ালা মানুহ গৈ আছে, যদি কেউ যদি বয়কট কৰি দিয়ে নালাগে, আপোনাৰ ৰিলিফ টিলিফ লৈ যাওক। মই কৈছোঁ না, যদি কৰে কৰক, তাতে ৰাস্তাত থাকিব। তেওঁ গৈ হেল্প কৰিছে আৰু কৰি আছে এতিয়ালৈকে। অকল বদৰুদ্দিন আজমল ডাঙৰীয়া, এনেকৈ বহুত মুছলমান মানুহ কোটি কোটি টকা দিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই 2 কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছে, কাম কৰি আছে, তাতে দি আছে। মুম্বাইৰ পৰা হুছেইন মুনছিৰি চাহেব যোন আছে, সকলোৱে চিনি পায় তেওঁক। আমাৰ CM ডাঙৰীয়াই চিনি নাপাবও পাৰে, নাজানো, কিন্তু বাকী সকলোৱে চিনি পায় তেওঁক। তেওঁ আহি হেল্প কৰি আছে। আমাৰ অসমৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ সকলোৱে হেল্প কৰি আছে আপাৰ অসমত। সিহঁতে কেতিয়াও কোৱা নাই যে হিন্দু মুছলমান। হিন্দু মুছলমান শব্দটোৱে কিছুমান ননচেন্স মানুহ আছে, সেইকেইটাই কয়। কথাটো মনত ৰাখিব। কোনো হেল্প কৰা নাই, সকলোৱে কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মেইন শত্ৰু যোন হয়, মেহবুবুৰ হক, এই USTMৰ মালিক, তেখেত গৈও হেল্প কৰি আছে আপাৰ অসমত। কিমান এম্বুলেঞ্চ লৈ গৈছে, কিমান খানা, কিমান বস্তু, ডক্তৰ চব প্ৰভাইড কৰিছে তাতে। কিন্তু মেইন কথাটো হ'ল, এইটো সময়ত আপোনালোকে হিন্দু মুছলিম নকৰিব, এইবোৰ একদম বাদ দিয়ক। সেইটো কৰাৰ সময় বহুত আছে। মই কোৱা নাই যে এতিয়া হিন্দু মুছলিম এক হৈছে কাৰণে ভৱিষ্যতে হৈ থাকিব। মই জানো এইটো সম্ভৱ নহয়। আজি যিবোৰ মানুহে মুছলমানৰ পৰা হেল্প লৈছে বা মুছলমানে হেল্প কৰিছে, দুদিন পিছত সেইবোৰ মানুহ মুছলমানক গালিও দিব পাৰে। সেইটো কোনো ডাঙৰ কথা নহয়, দিব পাৰে। কিন্তু সেই বুলি স্বাৰ্থ হৈ কিনে মানুহক হেল্পটো কৰিব নোৱাৰি ন। হেল্প কাক কৰে, কেনেকৈ হেল্প কাক কৰে? সহায় সেইটোৱে কয় যোনটো বিনা স্বাৰ্থত হেল্প কৰিব লাগিব। আপুনি মোৰ যিমানে দুশ্মন নহওক কিয়, মই আপোনাৰ যিটো প্ৰব্লেমত মই যেতিয়া আপোনাক হেল্প কৰিম, সেইটোৱে আচল হেল্প। ফিউচাৰত আপুনি মোৰ লগত কি কৰিব সেইবোৰ চিন্তা কৰিব নাপায়, সেইবোৰ চিন্তা নকৰোঁ। গতিকে এইটো সময়ত আপোনালোকে হিন্দু মুছলিম এইবোৰ বন্ধ কৰক আৰু বিশেষকৈ ৰাজনীতি বন্ধ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি দিব লাগিব দি আছে আৰু দি থাকক। আৰু শিৱসাগৰৰ অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰৰ কাৰণে বৰ্তমান ভগৱান স্বৰূপ হৈ পৰিছে। দিনে নিশাই তেওঁ কাম কৰি আছে, বোকাত, পানীত, য'তে ত'তে সোমাই গৈছে, খোজকাঢ়ি আছে, কাম কৰি আছে, মুখৰ ছাল উঠি গৈছে, ভৰিৰ অৱস্থা বেয়া, গাৰ অৱস্থা বেয়া, বেমাৰ হৈছে, তথাপি কৰি আছে। কিন্তু কিছুমান মানুহক আমি এতিয়ালৈকে সেইবোৰ ঠাইত দেখা নাই। কিয় দেখা নাই? যোনে দেশখনৰ ভগৱান বুলি ভাবে আৰু নিজে মালিক বুলি ভাবে দেশখনৰ,
সেই মানুহবোৰক এতিয়ালৈকে দেখা পোৱা নাই। যিকোনো কথাতে মাত মাতিব খোজে, যি হিন্দু মুছলমান কিবা এটা কাহিনী হ'লেই সেইবোৰ সোমাই পৰে। সেই মানুহবোৰক দেখা নাই। এটকা দি হেল্প কৰা নাই বহুত মানুহ এতিয়ালৈকে। মই কোৱা নাই অকল মুছলমান মানুহ হেল্প কৰি আছে, নকৰা নাই। তাতে হিন্দু মুছলমান খ্ৰীষ্টান চব মানুহ গৈছে। পাঞ্জাৱৰ পৰা শিখ ভাইহঁতে আহিছে, হেল্প কৰি আছে। ডাঙৰ ডাঙৰ ইউটিউবাৰে হেল্প কৰি আছে। কেৰিমিনেটিহঁতৰ নিচিনা মানুহে হেল্প কৰি আছে। এক্টৰবোৰে হেল্প কৰি আছে, বলিউডৰ এক্টৰবোৰে হেল্প কৰিছে, ছালমান খানলৈকে হেল্প কৰি আছে। হেল্প বহুত মানুহে কৰিছে, বহুত মানুহে কৰি আছে। কিন্তু মেইন সময়ত গৈ পাব লাগে। আৰু পায়ো আছে এতিয়া, হেল্পৰ কোনো প্ৰব্লেম হোৱা নাই। সকলোৱে কৰি আছে যদি পাই আছে। কিন্তু মোৰ কথাটো হ'ল, প্লিজ এতিয়া হিন্দু মুছলমান ৰাজনীতি এইবোৰ একদম নকৰিব। এইটো টাইম নহয়। কোনোবা এজন মুছলমান মানুহ গৈ কোনোবা হিন্দু মানুহ ঘৰত হেল্প কৰি আছে, কৰিব দিয়ক। আপোনালোকে মাত নামাতিব। যাৰ ঘৰত হেল্প কৰি আছে, যাক হেল্প কৰিছে, তাৰ যদি প্ৰব্লেম নহয়, আপোনালোকৰ কি ঘণ্টা প্ৰব্লেম হৈছে? আপোনালোকৰ কিহৰ প্ৰব্লেম হৈছে? আপোনালোকে কিয় মাত মাতিব লাগে মানুহবোৰক? গতিকে সেইবোৰ লৈ ৰাজনীতি নকৰিব। হিন্দু মানুহ আজি মছজিদত ৰখি আছে। হিন্দু মানুহবোৰ শিৱসাগৰ মছজিদত ৰখি আছে, ভাবক গৈ। আৰু আপোনালোকে মছজিদলৈকে ভাঙিছে। ঠিক আছে, আপোনালোকে যদি ভাঙিছে, সেইবোৰ যদি বেদখল মাটি আছিলে, সেইবোৰ ভাঙিছে বেলেগ কথা। কিন্তু সেইটোৱে কথা আৰু দুখৰ সময়ত, সমস্যাৰ সময়ত এটা মানুহৰ দৰকাৰ হয়। এতিয়া তাতে কি মানুহে মুছলমান মানুহ যদি হেল্প কৰে, নোখোৱাকৈ মৰি যাব, তথাপি নল'ব নেকি? CM ফাণ্ডত, CM ৰিলিফ ফাণ্ডত কি মুছলমান মানুহে পইচা দিয়া নাই নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াকে একচেপ্ট নকৰা নাই নেকি সেইবোৰ পইচা? নিশ্চয় কৰিছে, আৰু কৰিবই লাগিব। কিয় নকৰিব? চবৰে পইচাৰ মূল্য আছে, হয়নে নহয়? সিহঁতে যে পইচা দি আছে, এইটোৱে ডাঙৰ কথা। ইমান মূল্য বৃদ্ধিৰ পাছতো লাখ লাখ কোটি কোটি টকা মানুহে দি আছে, একমাত্ৰ আমাৰ আপাৰ অসমক বচাব লাগে। 15 বছৰমান লাগিব সেই আপাৰ অসম আগৰ নিচিনা হ'বলৈ। চ' এতিয়া মানুহবোৰ হেল্প কৰি আছে, হেল্প লওক আপোনালোকে। আৰু যোনে যিমান পাৰে কৰক হেল্প, তাতে কোনো আপত্তি নাই নহয়। হেল্প কৰি থাকক। চ' মোৰ ৰিকুৱেষ্ট, আপোনালোকে এতিয়া ৰাজনীতি নকৰিব। এতিয়া ৰাজনীতি কৰাৰ সময় নহয়। এতিয়া এজনে আনজনক হেল্প কৰাৰ সময়। সহায় কৰক আপোনালোকে। সিহঁতৰ কাষত থিয় হওক। যোনে যি পাৰিছে দিছে আৰু দিয়ক। ময়ো দিছোঁ, মই যি পাৰিছোঁ, মোৰ সামৰ্থ্য যি আছিলে মই দিছোঁ, নিদিয়া নহয়। এনেকৈ সকলো মানুহ দি আছে। ৰিকুৱেষ্ট থাকিল, হিন্দু মুছলিম নকৰিব। ধন্যবাদ। জয় অসম।